নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025-26 বৰ্ষত HSLC এক্সাম বা মেট্ৰিক পৰীক্ষা দিবা সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে মই কেইখনমান মোষ্ট ইম্পৰ্টেণ্ট কমন ইংলিছ আছে এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক অৱগত কৰিব বিচাৰিছোঁ। যদি তোমালোকে এইকেইদিনৰ ভিতৰত এই এছে কেইখন প্ৰেক্টিছ কৰা তেতিয়াহ'লে পৰীক্ষাত সুন্দৰভাৱে লিখিব পাৰিবা। ৰচনা কেইখন আছিল তোমাৰ প্ৰথমতে আছে ডিসিপ্লিন এইখন এছে খুব ইম্পৰ্টেণ্ট হয় 2026 বৰ্ষৰ বাবে। 2 নম্বৰত আছে সায়েন্স ইন এভৰিডে লাইফ, তাৰ পিছৰখন আছে আউটডোৰ গেমছ, তাৰ পিছৰখন আছে পাঞ্চুৱেলিটি, তাৰ পিছৰখন আছে ইউৰ ফেভাৰিট ছিংগাৰ। যদি ফেভাৰিট ছিংগাৰৰ বিষয়ে লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে জুবিন গাৰ্গৰ বিষয়ে লিখিবা। তাৰ পিছৰখন আছে লাইফ অফ এ গ্ৰেট মেন, তাৰ পিছৰখন আছে ইউৰ ফেভাৰিট বুক আৰু তাৰ পিছৰখন আছে মোবাইল ফোন অথবা ইণ্টাৰনেট। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কোনো সংকোচ নোহোৱাকৈ এই এছে কেইখন এইকেইদিনৰ ভিতৰত তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি লোৱা। নিশ্চয় তোমালোকৰ ইয়াৰ পৰাই এখন হ'লেও পৰীক্ষাত লিখিব পাৰিবা। গতিকে আজিৰ ভিডিঅ'টি ইমানে। ধন্যবাদ।